أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তো কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভাল আছে। তো আজি সকলোৱে মক্তবলৈ আহিছে, ভাল লাগিছে। তো তামৰিন সকলে লিখিছিল নে হোমৱৰ্ক? মই যিমানখিনি দিছিলোঁ ফিউলুল মুদাৰিৰ বিষয়ে লিখিছে? ঠিক আছে, ইনশাল্লাহ মই শেষত চেক কৰিম। তো আজি আমি নতুন এটা পাঠ আৰম্ভ কৰিম। তো আপোনালোকে চাগে ইমান নেদেখে ডাক, চিঠি। আমি সৰ্বপ্ৰথম পাঠত যি চিঠি পঢ়িছিলোঁ কেনেকৈ লিখিব লাগে। তো চিঠি ক'ত ব্যৱহাৰ হয়? ডাক অফিচ। তো ইয়াতে আপোনালোকে চাব পাৰিব এইটো কি হয়, এইটো কি হয়, এইটো কি পোষ্ট অফিচ বা পোষ্ট অফিচ থাকিলে, ডাকঘৰ থাকিলে তাতে আমি এইটো এনেকুৱা বক্স এটা চাব পাৰোঁ। তো ইয়াতে কি হয়? চিঠি জমা কৰে। তো এইটো কি কয়? পোষ্ট অফিচ বা ডাকঘৰ কোৱা হয়। ঠিক আছে, ডাক ঘৰ বুলি কোৱা হয়। মানে সেইটো বক্স হয়, কিন্তু আপোনাৰ ডাকঘৰ মানে পোষ্ট অফিচৰ যিটো ঘৰ থাকে সেইটোক ডাকঘৰ বুলি কোৱা হয়। তো এই ডাকঘৰে আৰবি হৈছে কি? মাকতাবুল বাৰিদ। মাকতাবুল বাৰিদ মানে কি? ডাকঘৰ বা পোষ্ট অফিচ। তো এইটো বক্স আপোনালোকে চাব পাৰিব যেতিয়া পোষ্ট অফিচত যদি কোনোদিন যদি আপোনালোকে গৈছে তেনেহ'লে এনেকুৱা চাব পাৰিব যে এনেকুৱা এটা বক্স আছে। তো এই বক্সত কি কৰে? মানুহে চিঠি ইয়াতে যাইখিনি লিখিখিনি ইয়াতে দিয়ে, আৰু ডাক অফিচে মানে যি অফিচাৰ থাকে কৰ্মী, সেই কি কৰে? সেইটো খোলাৰ পিছত সকলো চিঠি ওলাইখিনি য'ত দিব লাগে তাতে দি আহে। ঠিক আছে, তো সেইটো ডাকঘৰ বুলি কোৱা হয়। তো আজি আমি এই পাঠত আমি আলোচনা কৰিম, যেনেকুৱা আমি কালি আলোচনা কৰিলোঁ ফিউলুল মুদাৰি। তো আজি আমি আলোচনা কৰিম ফিউলুল মুদাৰিৰ সৈতে যোগ যদি আনা আহে। কি আহে? আনা। আনা মানে কি? আনা মানে মই। তাৰপিছত যদি নাহনু আহে, কি আহে? নাহনু যদি আহে, নাহনু মানে আমি সকলোৱে। তো আনা মানে মই, ছিংগল পাৰ্চন, আৰু নাহনু মানে আমি সকলোৱে। তো এই আনা আৰু নাহনু যদি ফিউলুল মুদাৰিৰ লগত আহে তেনেহ'লে ইয়াৰ ধৰণ কেনেকুৱা হ'ব, ইয়াৰ বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে, তো উদাহৰণ হিচাপে আমি ধৰি লওঁ কি? কাতাবা। এটা ফিল কি? কাতাবা। কাতাবা একতুবু। কাতাবা একতুবু। তো কাতাবা ফিউল মাদি, একতুবু ফিউল মুদারি। একতুবু ফিউল মুদারি। তো ইয়াৰ লগত যদি আনা যোগ হয়, আনা কি? আনা যদি ইয়াৰ লগত যোগ হয়, ইয়াৰ লগত যদি আনা যোগ হয়, কি? আনা যদি যোগ হয় তেনেহ'লে কেনেকুৱা হ'ব? আনা কি হ'ব? আকতুবু। আনা কি? আকতুবু। আকতুবু। আনা আকতুবু। আনা আকতুবু। একতুবু আছিল, ইয়াতে ইয়া আছিল, কিন্তু যেতিয়া আনা যোগ হ'ব মানে মই, যেতিয়া আনা যোগ হ'ব তেতিয়া কি হ'ব? ইয়াতে আলিফলৈ পৰিৱৰ্তন হ'ব। বুজি পাইছে? এইটো কথা মনত ৰাখিব। আৰু 2 নম্বৰ সেইটো হ'ল কি? আনা। তাৰপিছত কি দিছে? নাহনু। কি দিছে? নাহনু। তো ইয়াতে যদি ফিউলুল মুদাৰিৰ লগত যদি নাহনু যোগ হয়, নাহনু যদি যোগ হয় তেনেহ'লে কি হ'ব? নাহনু। নাহনু কি হ'ব? কাতাবা। একতুবু। আনা হ'লে আকতুবু। নাহনু কি হ'ব? নাকতুবু। নাহনু কি হ'ব? নাহনু নাকতুবু। নাহনু কি হ'ব? নাকতুবু হ'ব। নাহনু। তো ইয়াতে আপোনাৰ চাব পাৰিব কাতাবা লিখা। কাতাবা ফিউলুল মুদাৰি কি আছিল? একতুবু আছিল। যেতিয়া আনা যোগ হ'ল, ফিউলুল মুদাৰিৰ লগত যেতিয়া আনা যোগ হ'ল, তো ইয়াতে কি হৈ গ'ল? পৰিৱৰ্তন কি হ'ল? ইয়াৰ পৰিৱৰ্তন আলিফ হৈ গ'ল। ঠিক আছে, তো আনা আকতুবু। আলিফ মানে হামজা। তাৰপিছত যেতিয়া নাহনু, নাহনু মানে কি? আমি সকলোৱে।
তো যেতিয়া নাহিনু যোগ হ'ল তেতিয়া পৰিৱৰ্তন কি হ'ল নুন হ'ল কি হ'ল নুন হ'ল মানে নাহিনু নাকতুবু মানে আমি লিখোঁ তো এইটো কথা আপোনালোকে মনত ৰাখিব লাগিব যে যদি আপোনালোকে ফিয়েলো মুলাৰি মানে প্ৰেজেণ্ট বা বৰ্তমানৰ যেটো ক্ৰিয়া আছে সেইটো যদি আপোনালোকে মোৰ মানে মই লিখি আছোঁ বা মই খাই আছোঁ আনাৰ লগত মোৰ লগত যদি ব্যৱহাৰ কৰে তেনেহ'লে আনাৰ লগত ব্যৱহাৰ কৰিলে কি হ'ব লাগিব আলিফ আৰু যদি আপোনালোকে কি কৰে মানে আমি লিখি আছোঁ আমি খাই আছোঁ তাৰ লগত যদি ব্যৱহাৰ কৰে তেনেহ'লে কি দিব লাগিব নাহিনু অৰ্থাৎ নুন দিব লাগিব ঠিক আছে তো যেটো ফিয়েলো মুলাৰি থাকে একো হলনি কৰাৰ প্ৰয়োজন নাই এই ইয়াটো খালি হলনি কৰিব লাগিব ইয়া হলনি কৰি আনা থাকিলে আলিফ নাহিনু থাকিলে নুন ঠিক আছে তো আৰু এটা উদাহৰণ যেনেকুৱা qala yaqulu qala yaqulu তো qala ফিল মাদি yaqulu ফিল মুলারি ঠিক আছে তো ইয়াৰ লগত যদি আমি আনা যোগ কৰোঁ মানে মই কৈ আছোঁ তেনেহ'লে কি হ'ব আকুলু শুদ্ধ উত্তৰ কি হ'ব আকুলু আৰু যদি নাহিনু যোগ হয় নাহিনু তেনেহ'লে কি হ'ব নাহিনু কি হ'ব নাকুলু ঠিক আছে বুজি পাইছে তো আপোনালোকে সকলোৱে মানে এটা কথা মনত ৰাখিব লাগিব যে ফিল মুলাৰিৰ লগত যদি আনা যদি আমি যোগ কৰিব খোজোঁ অৰ্থাৎ মিনিঙত অৰ্থ যদি আমি মই লিখি আছোঁ মই খাই আছোঁ মই যাই আছোঁ এনেকুৱা যদি ব্যৱহাৰ কৰিব খোজে তেনেহ'লে কি যোগ কৰিব লাগিব আনা যোগ কৰিব লাগিব আৰু যদি আপোনালোকে আমি লিখি আছোঁ বা আমি খাই আছোঁ বা আমি কৰি আছোঁ আমি যদি ব্যৱহাৰ কৰে তেনেহ'লে নাহিনু যোগ কৰিব লাগিব আৰু আনা যদি ব্যৱহাৰ হয় তেনেহ'লে আলিফ আহিব আৰু নাহিনু যদি আপোনালোকে ব্যৱহাৰ কৰিব খোজে তেনেহ'লে নুন আহিব আৰু বাকী সকলো একেই থাকিব যেনেকৈ ইয়াতে একুলু আছিল ইয়াতে কুলু আছে ইয়াতো কাটি দিলোঁ কাটি আকুলু ঠিক আছে ইয়াৰ ওপৰত জবৰ আছিল তো আকুলু তো আনা আছিল ইয়াতে নাহিনু আহিছে তো নুন হ'ল আলিফ কাটি দিলোঁ নুন হ'ল আলিফৰ ওপৰত কি আছিল জবৰ আছিল তো ইয়াতে কি হ'ব জবৰ হোৱা নাকুলু ঠিক আছে বুজি পাইছে তো অলপ চাই লওঁ পাঠত কি কৈছে পাঠত অলপ আলোচনা কৰি আজি আমাৰ পাঠটো শেষ কৰিম তো পাঠত কি কৈছে যে আনা মই মুআল্লিফুন মানে ওয়ার্কার বা কর্মী ফি মাকতাবিল বারিদি মানে মই পোস্ট অফিসত কাম কৰোঁ বা মই পোস্ট অফিসৰ কৰ্মী ডাকঘৰৰ কৰ্মী আখৰুজু মই ঘৰৰ পৰা ওলাই যাওঁ আখৰুজু মানে ঘৰৰ পৰা যোৱা আখৰুজু ইলাল মাকতাবি মই ডাক অফিচলৈ মই ডাকঘৰলৈ ওলাই যাওঁ ফিসাতি তাসিয়াতি তাসিউন মানে তিসআতুন মানে কিমান তিসআতুন মানে 9 তিসআতুন মানে কিমান 9 ফিসাতি তাসিয়া মানে 9 বজাত সবাহান মানে ৰাতিপুৱা সবান মানে কি ৰাতিপুৱা আখৰুজু ইলাল মাকতাবি মই ডাকঘৰলৈ ওলাই যাওঁ ফিসাতি তাসিয়াতি সবাহান ৰাতিপুৱা 9 বজাত মই ডাকঘৰলৈ ওলাই যাওঁ আফতাহু ফাতা মানে আফতাহু মানে কি খোলা হেতুত আমি আগতে পঢ়িছো আফতাহু সুন্দুকাল বারিদি এই ডাকঘৰৰ যেটো বক্স আছে হেতু মই কি কৰো খুলো সুন্দুক মানে বক্স এই যেটো বক্স আপোনালোকে চাব পাৰিব এটো বক্স কি বুলি কয় সুন্দুক ঠিক আছে সুন্দুকাল বারিদি ওয়াজমাউ আৰু মই জমা কৰো আর রাসাইলা লেটাৰ বা চিঠি ঠিক আছে তো ইমানখিনি ইয়াৰ পৰা আপোনালোকে যিকেইটা ফিল আছে যেনেকুৱা আখৰুজু আফতাহু আজমাউ এই সকলোত কি ব্যৱহাৰ কৰিছে আলিফ ব্যৱহাৰ কৰিছে তাৰপিছত আহি আছে নুৰাত্তিবু আনাকাৰা আনাখতিমু তাতে কি আছে নুন আছে মানে নাহিনু বুজাইছে তো কাইলৈ অহাৰ সময়ত আপোনালোকে কি কৰিব ফিল মুলাৰিৰ লগত আনা যোগ কৰি পাঁচটা ফিল লিখি লৈ আহিব বাক্য বনাব নালাগে জাস্ট আনা যোগ কৰি ওই ধৰণটো কেনেকুৱা হ'ব যেনেকুৱা কাতাবা একটুবু আছিল তো আনা যোগ কৰিলে আকতুবু হ'ব তেনেকুৱা পাঁচটা বাক্য আৰু প্লাস নাহিনু যোগ কৰি কি কৰিব পাঁচটা বাক্য বনাই আনিব ঠিক আছে তো ইনশাআল্লাহ বাকি যিমানখিনি আছে আমি কালি আলোচনা কৰিম তো আজি ইয়াতে সামৰিছোঁ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু